ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই বছৰৰ কুৱেশ্যন পেপাৰ হয়, তোমালোকে চাবা। আৰু এনেকুৱা প্ৰশ্ন তোমালোকৰ কমন পৰিব, কিয়নো যেতিয়া এখন কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা যায় সদায় ইম্পৰ্টেণ্টখিনিয়ে ৰখা হয়, যোৱা বছৰে হওক বা এইবছৰে হওক বা প্ৰতিখন ডিষ্ট্ৰিক্টৰে হওক, গতিকে সেইকাৰণে ইম্পৰ্টেণ্টখিনি পৰে সদায় কমন হিচাপে। ঠিক আছে, সেইকাৰণে তোমালোকে এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো আছে, তলৰ কোনটো অনুপাত সমানুপাতিক? ইয়াৰে এনচাৰ যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব এটো হ'ব, কিয়নো চোৱা তোমালোকে 12 আমি অনুপাত থাকিলে এনেকৈ লিখিব পাৰো 21 আৰু এইফালে কি থাকিল 32 56। ইয়াক যদি মই সৰু কৰো 7 দি 4 ৰে কৰা 7 দুগুণ 8 4 দুগুণ 12 4 ৰে 21 4 7 গুণ 21। ইয়াকো তেনেকুৱা কৰা 8 দি কৰা 8 4 গুণ 32 8 7 গুণ 56। চোৱা 4 ৰে 7 গুণ 12 সৰি প্ৰথমটো হেৰি হ'ব দেই 3 ৰে যাব, তাকো 3 ৰে যাব 3 4 গুণ 12, ঠিক আছে 3 ৰে যাব 3 4 গুণ 12 3 7 গুণ 21 7 বাৰ যাব। আকৌ 4 দি 32ক 8 দি 32ক 8 4 গুণ 32 8 7 গুণ 56, গতিকে দুইটা 4/7 পালা। গতিকে বাকিটা আৰু চোৱাৰ প্ৰয়োজন নাই, গতিকে প্ৰথমটো যেটো এনসাৰ হ'ব গতিকে প্ৰথমটো হ'ব শুদ্ধ উত্তৰ, কোনটো সমানুপাতিক হ'ব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িব পাৰো। তলৰ তালিকাত থকা ঠাইত y ৰ মান হ'ব। দেখা পাইছা 1 32 2 16 4 8, গতিকে 8 কিমান হ'ব 4 হ'ব, কাৰণ 31 1 32 পূৰণ 32 2 16 32 4 8 গুণ 32 8 4 গুণ 32, গতিকে 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ প্ৰশ্নটো আহিল, যদি 7 কি কৈছে 7:x হয় 8:24 হয় তেনে x ৰ মান কিমান হ'ব? আমি এনেকৈ লিখিব পাৰো 8 থাকিল এইফালে 8/24 এনেকৈ লিখিব পাৰো, হয় নহয়? সৰি x 8 নহয়, এইটো x আছে হা, এয়া চোৱা 7:x বুলি কৈছে, x আছে। এটা তোমালোকে এটা কাম কৰা, x ৰে 8ক পূৰণ কৰা 7 ৰে 24ক পূৰণ কৰা, x ৰে 8ক 8x হ'ব আৰু 7 আৰু 24ক পূৰণ কৰা। বা তোমালোকে আৰু এটা কাম কৰিব পাৰা, ইয়াত সৰু কৰি ল'ব পাৰা। সৰু কেনেকৈ কৰিবা, 8 দি 8 3 গুণ 8 গুণ 2 16 হেৰি কৰিব পাৰা, 8 দি 1 বাৰ যাব 8 গুণ 8 8 24ক 8 3 গুণ 24, অৰ্থাৎ 1/3 পালা। গতিকে 3 7ক কৰা আৰু 1 দি x কৰা, x কিমান হ'ব 7 আৰু 3 7 3 গুণ 21 যাব, গতিকে এনসাৰ কিমান হ'ব 21 হ'ব। ঠিক আছে, নিশ্চয় বুজি পালা, 21 হ'ব এনসাৰ। মাজতে তোমালোক অৱগত কৰাব বিচাৰো ছাত্ৰ-ছাত্ৰীসকল, আমাৰ অনলাইন টিউচন হৈ আছে, কোনো ছাত্ৰতে ইচ্ছুক হয় তেতিয়া ল'ব পাৰিব, এটা স্পেচিয়েল অফাৰ চলি আছে। যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে চোৱা, ইয়াত আমি 299 টকাতে এবছৰ আমি পঢ়াম। এবছৰ বুলি কওঁতে তোমালোকে মেট্ৰিকলৈকে সম্পূৰ্ণ আমি পঢ়াই দিম, সম্পূৰ্ণ নোটছ পাতি ক্লাছ সম্পূৰ্ণ কৰিম। যিসকল ছাত্ৰতে ইচ্ছুক হয় তোমালোকে এই নাম্বাৰ যিটো দেখা পাইছা 9394628219 এই নাম্বাৰটো SMS কৰি সোনকালে জইন হৈ লোৱা। ঠিক আছে, গতিকে তোমালোকে এতিয়াই জইন হ'লে পৰীক্ষাৰ মাজতে জইন হোৱা, কিয়নো এই অফাৰটো নহ'লে গুচি যাব। আমি কেইদিনমানৰ কাৰণেহে ৰাখিছো, যিহেতু বহু ছাত্ৰতে আমাক অনুৰোধ কৰিছিল যাৰ পইচাটো অলপ কমাই দিব, গতিকে সেইকাৰণে 70% আমি কমাই দিছো। আৰু আগৰ ষ্টুডেণ্টখিনিয়ে প্ৰায় 999 টকাকৈ আমাৰ জইন হৈছিল, আৰু তেওঁলোকক আমি ক্ষমা বিচাৰিছো, যিহেতু বহু ছাত্ৰতে আমাক ৰিকুৱেষ্ট কৰিছিল, সেইকাৰণে আমি 299 টকাতে কৰি দিছো। যদি কোনো ছাত্ৰতে ইচ্ছুক হয় তোমালোকে ল'ব পাৰিবা, সম্পূৰ্ণ নোটছ পাতিখিনি আমাৰ পৰাই পাই যাবা, সম্পূৰ্ণ পাই যাবা আৰু। ঠিক আছে, আমি 4টা বিষয় ক'লোৱে, মেথছ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়াম, গতিকে বেছি সময় নাই, সোনকালে তোমালোকে জইন হোৱা এছআৰ এডুকেশ্যন অনলাইন টিউচনত। তাৰপিছত আমি নেক্সটটো আগবাঢ়িব পাৰো। কেই নম্বৰ আছিল 2 নম্বৰটো হ'ল, 3 নম্বৰটো হ'ল, 4 নম্বৰটো আহা 9000 সংখ্যাটোৰ বৰ্গ সংখ্যাত কিমানটা শূন্য থাকিব? ইয়াৰ এনসাৰটো হ'ব 6টা শূন্য থাকিব। ঠিক আছে, তাৰপিছত ডাইৰেক্ট গমে পাইছা তোমালোকে 4 ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 1496 কিমান হ'ব? সংখ্যাকেইটা লিখিব লাগিব, 1496টো লিখিবই লাগিব সংখ্যাকেইটা। আৰু কেইটা শূন্য আছে 1 2 3 4 5 6 7 8 8টা শূন্য, আৰু কেইটা আগুৱাম 9 10 11টা হৰ আগুৱালো, যিহেতু দশমিকটো 1 পইণ্ট পিছতে দিলো, গতিকে 10 টু দি পাৱাৰ কিমান হ'ব 11টা হ'ব, প্লাছ 11, প্লাছটো লিখাৰ প্ৰয়োজন নাই, 11 কৰি দিবা।
আছে নে কৰবাত অপচন 1.4 মোৰ চাওঁতে ভুল হৈছে নেকি চাওঁ 1 2 3 4 5 6 7 8 9 10 11 হ'ব ইয়াত হা ইয়াত অপচনটো দিওঁতে ভুল হৈছে অপচনটো দিওঁতে ভুল হৈছে তোমালোকে ইয়াত অপচনটো দিবা এটো ঠিক আছে ক'ত আছিল এটো হ'ব এই শুদ্ধ উত্তৰ এটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে এটো হ'ব এটো বি2 নহব নেক্সট হল -1 to the power 4 কিমান আছে এটো 1 to the power 51 ঠিক আছে চোৱা যি কোনো আমি -1 এনেকুৱাকে যি -1 এনেকে 51 টা পূৰণ কৰো যেটো 51 টো টা অযুগ্ম সংখ্যা সেই কাৰণে ইয়াৰ আনসাৰ হ'ব -1 হ'ব যদি ইনকে থাকিলে -1 to the power যদি 50 থাকিলে তেতিয়া কিন্তু প্লাস হলেতেন এটো মাইনাস মানে প্লাস হলেতেন এতে 51 হলে -53 হলে -55 হলে মাইনাস অযুগ্ম সংখ্যা হলে মাইনাস হ'ব ঠিক আছে নিশ্চয় বুজি পাইছে বিলাক একেবাৰে সহজ হয় তাৰ পিছত 7 নম্বৰটো এটো কি আছে এটো মই তোমালোকক বাৰু ডিটেইলছ কৰি দিম আমি লাইভ ক্লাছত এটো কৰি দিম বাৰু ঠিক আছে 8 নম্বৰটো ভালদৰে কৰি দিম বাৰু লাইভ ক্লাছত ঠিক আছে এটো অলপ চাব লাগিব কোনটো এনসাৰটো হয় অলপ মিলা নাই মানে লাইভ ক্লাছত এটো জেট পাতি কেনে কৰি দিম হ'ব নেক্সট p কিউব q to the power 4 p to the power 4 q3 অৰ্থাৎ চোৱা p কিউব আৰু q to the power 4 এসে আৰু এফালে কি থাকিল p4 into q to the power 3 মানে সিম্পল তো তোমালোকে বুজি লোৱা p মানে কেইটা আছে তিনিটা p তিনিটা q আছে চাৰিটা ঠিক আছে আৰু এফালে কি থাকিল আৰু খেতি সাইডে আছে আৰু কৈছে p চাৰিটা এটা দুটা তিনটা চারটা q তিনিটা এটা দুটা তিনিটা ঠিক আছে ইয়াত q চাৰিটা দেই এটা চোৱা ap কমন হ'ব ap কমন হ'ব সাধাৰণতে কমন হা p হ'ব aq সমান aq সমান aq সমান অৰ্থাৎ কি পালা তোমালোকে p তিনিটা পালা কমন আৰু q তিনিটা পালা এইটো আনসাৰ pq pq হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে কিমান হ'ব pq আৰু qq অপচনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব c2 তাৰ পিছত তলৰ কোনটো পৰিমেয় সংখ্যা তোমালোকে দেখা পাইছে এটো পৰিমেয় সংখ্যা হ'ব কাৰণ আমি 1/2 টো পৰিমেয় সংখ্যা যিবিলাক p by q আর থাকে সেইবিলাক পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা হ'ব নেক্সট আহিল তলত কোনটো সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত গতে পৰিসমাপ্ত ইয়াৰ অপচনটো তোমালোকে দেখাই পাইছে চকুত এটো হ'ব ইয়াৰ পৰিসমাপ্ত যদি 2 আৰু যদি 5 থাকে তেতিয়া হলে এই পৰিমেয় সংখ্যা হয় 2 আৰু 5 আছে নহনে গতে এই পৰিমেয় সংখ্যা হয় ওপৰত হাত দিয়ে নাথাকক কিয় 2 আৰু 5 থাকিলে পৰিমেয় সংখ্যা হয় নেক্সট 50 আৰু 20 ৰ গখাউ আৰু লখাউ হ'ব কিমান 50 আৰু 20 ৰ গখাউ আৰু লখাউ 50 আৰু 20 ৰ গখাউ আৰু লখাউ হ'ব এটা সংখ্যা এটা পূৰণ কৰি দিলে যেটো পাও হেতুই হ'ব ঠিক আছে সংখ্যা এটা পূৰণ কৰিলে 5 2 10 আৰু 0 দুটা ওতে 1000 হ'ব আনসাৰ কাৰণ আমি জানো LCM * HCF সংখ্যা দুটাৰ পূৰণফল ওতে তোমালোকে সংখ্যা দুটা পূৰণ কৰিলে আমি লখাউ আৰু গখাউ দুইটা পাই যাম ওতে c2 হ'ব শুদ্ধ উত্তৰ দশমিক সংখ্যা 0.6 ৰ ওপৰত বাৰ আছে পৰিমেয় সংখ্যাটো হ'ব কি হ'ব ইয়াত 0.6 ৰ ওপৰত বাৰটো আছে মানে 6 টো ৰিপিট হৈ থাকিব ওতে এনসাৰটো কৰি চালে তোমালোকে আৰু মই কৈ নাথাকো তোমালোকে ক্লাছত কৰি আছোৱে মই ওতে b2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো অপৰিমেয় সংখ্যা নহয় বুলি কৈছে নহয় এটো নহয় 5 প্লাস √3 মানে কিমান হ'ব √3 মানে √9 মানে কিমান 3 ওতে 5 দিনে 8 হ'ব 8 টো অপৰিমেয় সংখ্যা নহয় পৰিমেয় সংখ্যা তল একটা এক আছে গতিকে অপচনটো হ'ব c2 হ'ব শুদ্ধ উত্তৰ 6/15 ৰ দশমিক বিস্তৃতি হ'ব এটো কৰিলে 6/15 ৰ অৰ্থাৎ 15 যদি তুমি 6 ঘৰণ কৰা 0.4 পাবা কৰি চাবা 15 দি 6 ঘৰণ কৰিলে পাবা তো এটো তোমাৰ 7 পূৰণ 11 পূৰণ 13 যোগ 13 কি হ'ব এটা যৌগিক সংখ্যা পাইছে আমাক পৰীক্ষাতে আছিল কিতাপতে আছে যে যৌগিক সংখ্যা কিয় হয় ব্যাখ্যা কৰা গতি আমি এটো জানোৱে যৌগিক সংখ্যা হ'ব এটো কি হ'ব এটো 2 - 3 3 + 2 2 - 3 a - b a + b square - b square √2 square -√3 square ওতে √2 square মানে কিমান 2 √3 মানে 3 হ'ব 2 পে 3 গলি 1 হ'ব 1 তো পৰিমেয় সংখ্যা গতিকে অপচন এটো হ'ব শুদ্ধ উত্তৰ a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে
কিউ আৰু আৰৰ দুটা এনে পূৰ্ণ সংখ্যা বিচাৰি পাবা যাতে ইয়াত এইটো হ'ব তোমাৰ এইটো ফৰ্মুলা পাই আছা সিটো হ'ব a = bq + r আৰু শূন্যটো r বা r সমান বা r টো ডাঙৰ শূন্যতকৈ আৰু b টো r তকৈ ডাঙৰ তলৰ কোনটোটা বহুপদটো হলে এইটোৱে হ'ব ঠিক আছে বহুপদ এটা এইটোৱে হ'ব কাৰণ আমি তলত আছে তলত থাকিলে নহয় আৰু ৰুট ওভাৰ থাকিলে নহয় ঠিক আছে ৰুট ওভাৰ থাকিলে বহুপদ নহয় গতিকে অপচন হ'ব সিটো x মাইনাস যদি -3 বহুপদ x² + 11x + k এটা শূন্য হয় k এর মান উলিওৱা এটা তোমালোকে দেখা পাইছা x যদি -3 বহুপদ x² k এর মানটো মানে যত তোমালোকৰ কি আছে -3 টো বহুপদ যে -3² + 11 x - -3 + k = 0 গতে -3 মানে কিমান 9 হ'ব প্লাস 3 * 11 = 33 প্লাস মাইনাসে -33 যাব এফালে k = 0 না না 33 -33 पे 9 গেলে কিমান হবে 13 पे 9 গেলে 4 ইয়াত থাকিল 2 24 গতে প্লাস k = 0 k = মান কিমান হ'ব এই 24 টো হেফালে গলে -24 যাব আছে না -24 -24 মানে প্লাস হবে এক মিনিট চাই লও দেই এগুলো ভুল হয়েছে নাকি বড় 3 3 গুণ 9 3 3 গুণ 9 প্লাস 11x প্লাস k এর x সমান যেটা মাইনাস 3 গুণ 9 প্লাস 11 3 গুণ 33 3 গুণ 33 33 पे 9 গেলে কিমান হ'ব ও এটো মাইনাস হ'ব না 24 এই মাইনাসটো পেলে প্লাস হ'ব প্লাস 24 হ'ব এসে এই মাইনাস হ'ব যে মাইনাসটো পেলে গলে প্লাস হ'ব গতি आंसरটো কিমান হ'ব প্লাস 24 হ'ব তাৰ পিছত প্ৰশ্নটো আগবঢ়াব পাৰো 19 হল 20 টো যদি আলফা বিটা 2x² + 5 বহুপদটো 0 আলফা 1 + b হ'ব ইয়াৰ आंसरটো তোমালোকে লিখিব এটো কৰল দীঘলীয়া হ'ব যে आंसरটো -3/4 হ'ব মই যেকিটা একেবাৰে কৰিব পাৰা হেকিটা কৰি দিছো যেকিটা দীঘলীয়া হ'ব হেকিটা কৰি থকা নাই হা গতি ইয়াত কি আছে x + b 0 a plus চোৱা এক মিনিট a x plus b = 0 গতে b = a x ৰাখিলো হেফালে b টো গলে -b হ'ব এতে x = কি হ'ব -b থাকিল এই এটো ইয়াত পূৰণ হৈছে হেফালে হলে হৰণ হ'ব গতে x = -b/a গতে -b/a হ'ব आंसर গতে মাইনাস কি হ'ব b/a হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাতে মই আকৌ ক'ব বিচাৰো তোমালোকক যে ক্লাছটোত জয়েন হৈ লোৱা তোমালোকৰ ভালেখিনি লাভ হ'ব ঠিক আছে আমি আটাইখিনি কনসেপ্ট ওয়াইজ বুজাই দিম মাত্ৰ 299 টকা ঠিক আছে তোমালোকৰ বাবে কমাই দিছো গতিকে সেই কাৰণে 2000 ষ্টুডেন্ট হলে ভাল কাৰণ আমি 999 পৰা মাত্ৰ 299 কৰি দিছো 70% অফাৰ দিছো ঠিক আছে সেই কাৰণে আমি এডভাৰটাইজ কৰি আছো এটো কাৰণে যেটো আমি দামটো কমাই দিছো গতে ষ্টুডেন্ট আমাৰ হলে মিলে হয় নহয় এটা সোৱাত মানে 999 টকা যে তিনিজন ষ্টুডেন্টৰ পেমেন্ট এজনে দিব লগা আছিল কিন্তু এতিয়া এজনে মাত্ৰ দিব লাগিব 299 টকা গতে ছাত্ৰসকল নাম্বাৰটো মই আকৌ লিখি দিছো তোমালোকক 9394628219 ঠিক আছে এই নাম্বাৰটো এসএমএস কৰি তোমালোক আজিয়ে জয়েন হৈ লোৱা কাৰণ এটো অফাৰ একেবাৰে কম পৰীক্ষাৰ মাজতে জয়েন হৈ লোৱা কাৰণ পৰীক্ষাৰ তোমালোক কি হ'ব কাৰণ পৰীক্ষাৰ পিছত অফাৰটো গুচি যাব আৰু পৰীক্ষা বুলি কথা নাই আমি পঢ়াম কি আমাৰ উদ্দেশ্য তোমালোকৰ কি মেট্ৰিক পৰীক্ষা ইউনিট টেক্সট পৰীক্ষাটো তোমাৰ উদ্দেশ্য নহয় গতে মেট্ৰিক পৰীক্ষা উদ্দেশ্য গতে মেট্ৰিক পৰীক্ষালৈকে এতিয়াৰ পৰাই ধুনিয়াকৈ নোটছ পাতি আমাৰ পৰাই পাই যাবা অসমীয়াৰো নোটছ পাতি আমাৰ তাত পাই যাবা সকলোখিনি পাই যাবা ঠিক আছে নেক্সট আমাৰ এটো কি আছে তলত y px লেফট দিয়া আছে px শূন্যৰ মান কিমান হ'ব ইয়াত চোৱা x কেইটা বিন্দুত কাটিছে চোৱাচোন কেইটা বিন্দু কাটিছে চোৱাচোন ইয়াত দেখা পাইছা তিনিটা বিন্দুত কাটিছে এটা বিন্দু চোৱা এটা বিন্দু দুটা বিন্দু তিনিটা বিন্দুত কাটিছে গতে y মান কিমান হ'ব 3 হ'ব 3x³ - 5x² - 11x - 3 বহুপদৰ শূন্যবোৰৰ পূৰণফল হ'ব ইয়াত কি হ'ব 3x³ - 5x² - 11x - 3 শূন্যবোৰৰ পূৰণফল হ'ব ইয়াত কৰি চালে তোমালোকে পাবা ইয়াত মানটো কৰি চালে পাবা মই বাৰু এটো কৰি দিম ঠিক আছে ক্লাছত কৰি দিম বাৰু এটা মানটো অলপ মই কৰিছতে মিলা নাই ঠিক আছে মই তাৰমানে কোৱেশ্যনটো হঠাতে দিয়া গৈছে যে নহলে মানে পৰীক্ষা হৈ আছে গতে মই এটো বাৰু তোমালোকৰ লাইভ ক্লাছ কৰোতোন ক্লাছত বুজাই দিম বাৰু
এইটো টি স্কুৱেৰ মাইনাছ 15 বহুপদটো শূন্যবোৰ হ'ব শূন্যবোৰ এইটো প্লাছ মাইনাছ √5 হ'ব এবাৰ √15 প্লাছ দিম আৰু মাইনাছ ঠিক আছে এতিয়া তোমালোকে পাই আছা 2.3 দেখিলে নে x - 2 x - 3 বহুপদটোৰ মাত্ৰা কিমান হ'ব চোৱা x - 2 আৰু x - 3 এই দুটা প্ৰথম কৰি ল'বা তোমালোকে ঠিক আছে কি কৰিবা x পূৰণ কৰিবা x স্কুৱেৰ হ'ব তাৰপিছত x দি প্ৰথম এইটো কৰিবা তাৰপিছত x দি আকৌ 3 কৰিবা -3x যাব তাৰপিছত মাইনাছ থাকিল 2 দি প্ৰথম x কৰিবা -2x থাকিল মাইনাছ প্লাছ 2 3 গুণ 6 থাকিল এতিয়া তোমালোকে চোৱা x স্কুৱেৰ থাকিল ঠিক আছে x স্কুৱেৰ -3x এটা কৰি চাবাচোন বাৰু দীঘলীয়া হ'ব কৰিলে মই কৈ নাথাকো এইবিলাকতো পঢ়াই দিছো তো গতিকে এনচাৰটো কি হ'ব ইয়াৰ 2 পাবা এনচাৰ ঠিক আছে ক্লাছটো দীঘলীয়া হৈছে তথাপিতো বাকি এইখিনি যিখিনি আছে সেকশন বি এইখিনি মই জাস্ট কুৱেশ্যন পঢ়ি দিছো তোমালোকক এনচাৰখিনি মই লাইভ ক্লাছত কৰি দিম উৎপাদক বিশ্লেষণ কৰা ইউক্লিড বিভাজন কলন পদ্ধতি ব্যৱহাৰ কৰি 4052 আৰু 12574 গসা উলিওৱা এইবিলাক কৰাই আছে আমি কৰি থৈ দিছো 1819 মানত কিমানটা স্বাভাৱিক সংখ্যা আছে নিৰ্ণয় কৰা যদি লসাগু 91 26 182 সমান 182 হয় এনে গসাও কিমান হ'ব দেখুৱা যে 3 + 2 √5 এটা অপৰিমেয়নিক প্ৰশ্ন আহিয়ে থাকে 3/8 দশমিক লিখা 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো নিৰ্ণয় কৰা এটা দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টিৰ গুণফল দুটা ক্ৰমে -3 আৰু 2 সেকশন 3 এনেকুৱা আছে প্ৰমাণ কৰে ৰুটটো এটা অপৰিমেয় সংখ্যা x³ - x² + 28x² -28x + 5 5ক -x² + x - 1 এৰে হৰণ কৰা আৰু বিভাজন কলনিবোৰ সত্যাপন কৰা 36 নম্বৰ প্ৰশ্নটো আছে √5/3 আৰু -√5/3 এইটো 6^4 + 6x³ -2x² -10x -5 বহুপদটোৰ দুটা শূন্য হয় তেন্তে আনবোৰ শূন্য নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল আশা কৰোঁ তোমালোকে প্ৰশ্নখন আহিলে এনেকুৱা প্ৰশ্ন আহিলে পাৰিবা আৰু চেষ্টা কৰিছো আমিও তেনেকুৱাকৈ যিমান পাৰোঁ চেষ্টা কৰি আছো তোমালোক কিছু হ'লেও হেল্প কৰিবৰ কাৰণে গতিকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিসকল ক্লাছত জইন হোৱা নাই তোমালোকে ক্লাছত জইন হ'ব পাৰিবা নাম্বাৰটো 9394628219 ডেছক্ৰিপশ্যনতো পাই যাবা যিসকল ইচ্ছুক হয় তোমালোকে হোৱাটছএপত মেছেজ কৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আজিলৈ বাই